পাৰ্টিচিপেট কৰাটো আমাৰ শিকি আছে মানে তাৰমানে ৰেগুলাৰ ক্লাছো নাছিলে তেতিয়াও মানে যিমান পাৰিলে মানে ঘৰটো তাত তেওঁৰ দূৰ মানে কাউৰাম বস্তি বুলি কয় আমাৰ ট্ৰাই কৰিছে যিমান ভালকৈ কৰিব বিচাৰিছে মানে কৰিছে কিন্তু তাৰ কিন্তু বহুত ভাল আৰু মানে তাৰ ফ্লেক্সিবিলিটি বহুত ভাল মানে আমাৰ কাৰণে আমাৰ হাপেকাঠি সোণাৰী চৰাইদেউ ডিষ্ট্ৰিক্ট আমাৰ গোটেই আমি যিমান ডিষ্ট্ৰিক্ট 31 ডিষ্ট্ৰিক্ট যিমান আছে মেক্সিমাম আমাৰ এইটো কৰিছে এটা দুটামান কৰা নাই চাগে আমাৰ নহ'লেও আমাৰ 200ৰ ওপৰতে পাৰ্টিচিপেট কৰিছে বোকাজনৰ পৰা আমাৰ 15 গৈছিলোঁ আমি বিল' 10ৰ পৰা 2জন আৰু যিমান হাই আছে 10 to 12 12 to 14 14 to 18 18 21 এনেকুৱা গ্ৰুপত আমাৰ গোটেই 32 ষ্টুডেণ্ট আছে যে বৰ্তমান আমি এইটো প্লান কৰি আছোঁ যে যিমান হকিলেও নেক্সট ইয়েৰৰ পৰা আৰু মেডেল আনিব ট্ৰাই কৰি আছোঁ আৰু প্ৰেক্টিছটো আমি ৰেগুলাৰ কৰোঁ কিন্তু অলপ কেতিয়াবা অলপ ডিষ্টাৰ্ব আহি যায় যেনেকৈ এক্সামৰ হৈ গ'ল বা কিবা কিবি সেইটো কাৰণে অলপ ডিষ্টাৰ্ব হয় কিন্তু তেতিয়া আমি যিমান হৈছে ট্ৰাই কৰি আছোঁ যে নেক্সট ইয়েৰৰ পৰা এবাৰ এটা আহিছে নেক্সট টাইম আমি যিমান মেক্সিমাম ট্ৰাই কৰিম আমি ইণ্টাৰেষ্ট দিছে আৰু মানে অলপ মানে ইণ্টাৰেষ্টটো কম কিন্তু য়োগাৰ ক্ষেত্ৰত বুলি বাকী স্পৰ্টছত দেখিলেও ইণ্টাৰেষ্টটো কম কিন্তু লাহে লাহে আগবাঢ়ি আছে স্পৰ্টৰ কাৰণে মানুহবিলাক অলপ এৱাৰনেছটো আহি আছে ফিটনেছ যেতিয়া লাহে লাহে বাঢ়িব লাহে লাহেটো আহি থাকিব চব মই 2022ৰ পৰা আৰম্ভ কৰিছোঁ তেতিয়া আমি ষ্টুডেণ্ট নাছিলেও মানুহে নাছিলে জোৰটিত তাৰ আমি ষ্টাৰ্টিঙত আমাৰ মেডেল নাছিলে কিন্তু কেইটামান লাষ্ট ইয়েৰৰ পৰা মেডেলটো অহাটো ষ্টাৰ্ট কৰিছোঁ আৰু কষ্টটো মানে ক'লে মানে বহুত মানে টান কিন্তু য়োগা হয় ন য়োগাটো ইণ্টাৰেষ্ট দিব নোৱাৰি মানে পোৱালিবিলাকৰ আহে একদিন শিকে মানে কি গেলি গেম বুলি ভাবি ওলাই যায় মানে কিন্তু যিমান আমি যিমান চাই আছে এইটো আমি 4 বছৰৰ পৰা জড়িত সিহঁতে আমি ইণ্টাৰেষ্ট দি আছে আৰু বাকীখিনি ইণ্টাৰেষ্ট দিছে কিন্তু কেইটামান মানে ৰেগুলাৰ নাই মানে অলপ ট্ৰাই কৰিছোঁ আমি এৱাৰনেছ কাৰণে